ৰবিউল, ইতিমধ্যে আমি জনাইছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰি ডকাইতৰ ঘটনা, মহিলাৰ ডিঙিৰ পৰা চেইন চুৰি কৰা ঘটনা আমি প্ৰতিদিনে দৰ্শকক জনাই আহিছোঁ। এনেধৰণৰ ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী, সেয়া মানি ল'ব লাগিব, যদিও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এতিয়া এই ঘটনা সন্দৰ্ভত কি ক'ব? বিধায়ক আৱাসতে সুৰক্ষিত নহয়, সেয়াও বিধায়কৰ PSO। চাওক জগদীশ, নিৰাপত্তাহীনতাত এক প্ৰকাৰ ভুগিছে নিৰাপত্তাৰক্ষী, স্বয়ং নিৰাপত্তাৰক্ষীয়ে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। বিধায়ক চেয়াৰমান আলীৰ যিগৰাকী ব্যক্তিগত দেহৰক্ষীৰ সৈতে তেওঁ ধুবুৰী নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল, আৰু ইয়াতে তেওঁৰ এইটো যিটো ব্লক, বিধায়ক আৱাসৰ ব্লক, আৰু ব্লকৰ ৩য় মহলাত বিধায়ক চেয়াৰমান আলী থাকে, আৰু গ্ৰাউণ্ড ফ্ল'ৰত এই যি নিৰাপত্তাৰক্ষীসকল থাকে গ্ৰাউণ্ড ফ্ল'ৰত। আৰু নিৰাপত্তাৰক্ষীৰ যিটো কোঠা, সেই কোঠাটোৰ পৰা আচলতে কালিৰ দিনটোত কোনোবা চোৰে যি তেওঁলোকৰ মাৰণাস্ত্ৰৰ মেগজিন, য'ত সজীৱ গুলিয়াইছিল ২০টাকৈ, লগতে ১৬,০০০ নগদ ধন, ইয়াৰ লগতে বহু নথি পত্ৰ আৰু পোচাক, স্বয়ং আৰক্ষীৰ পোচাকো চুৰি কৰি লৈ গৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা, হাই ছিকিউৰিটি জ'ন বুলি কোৱা হয়। ইয়াৰে যিটো মূল পথ, বিধায়ক আৱাসৰ যিটো মূল পথৰ দুয়ো মূৰে কটকটীয়া নিৰাপত্তা বেষ্টনী থাকে। আপুনি যদি বিধায়ক যি MLA হোষ্টেলত যেতিয়া আপুনি প্ৰৱেশ কৰাৰ মুখ্য যিখন দুৱাৰ, সেই মুখ্য দুৱাৰত আপোনাক বাৰম্বাৰ তাত চোৱা হয়, তাত আপোনাক বাৰম্বাৰ তাত তালাচী চলোৱা হয়। তাৰ পাছতহে আপুনি এই বিধায়ক আৱাসত সোমাব পাৰে। তাৰ পাছত এই ধৰণে চোৰে কিদৰে সোমাই এগৰাকী বিধায়কৰ স্বয়ং নিৰাপত্তাৰক্ষীৰ পৰা গুলি, মেগজিন এই ধৰণৰ লৈ যাবলৈ সক্ষম হ'ল, ইয়াৰ লগত নগদ ধন বা বিভিন্ন সামগ্ৰী লৈ যাবলৈ সক্ষম হ'ল, সেয়া আচলতে সকলোকে আচৰিত কৰি তুলিছে। নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি চূড়ান্ত ভেঙুচালি আচলতে এয়া ৰাজ্যত বিগত সময়ত আমি যদি কওঁ, বিগত সময়ত যেতিয়াৰ পৰা নিৰ্বাচনৰ দিন চমু চাপিছে, যেতিয়াৰ পৰা নিৰ্বাচনী যি বলবৎ হৈছে, তেতিয়াৰে পৰা আচলতে গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ বাঢ়িছে। চিলনী চোৰে হওক, সেয়া ডকাইতিয়ে হওক, চোৰে হওক, বিভিন্ন অপৰাধ সংঘটিত হৈ আহিছে, আৰু আৰক্ষী প্ৰতিটো অপৰাধৰ ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে যদি আমি পাঞ্জাবাৰীৰ চিলনী চোৰৰ কথা কওঁ, আমি যদি জু ৰোডৰ ডকাইতিৰ কথা কওঁ, মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছে, সেই দুৰ্বৃত্ত কিন্তু আজিলৈকে গ্ৰেপ্তাৰ হোৱা নাই। আৰু তাৰ পাছত স্বয়ং বিধায়ক আৱাসত বিধায়কৰ নিৰাপত্তাৰক্ষীৰ এই ধৰণৰ দুৰ্দশা আচলতে চূড়ান্ত লাজ লগা অৱস্থা এটা সৃষ্টি হৈছে ৰাজ্যৰ গৃহ বিভাগত। কাৰণ এগৰাকী নিৰাপত্তাৰক্ষীয়ে যেতিয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত, তাক লৈ প্ৰশ্ন উঠিছে। বিধায়কৰ নিৰাপত্তাৰক্ষী তাতে, বিধায়কৰ ইয়াতে বিভিন্ন এইসকল যদি আমি দেখুৱাওঁ, ইয়াতে প্ৰতিগৰাকী বিধায়কৰ এই ধৰণৰ নিৰাপত্তাৰক্ষী থাকে, আৰু নিৰাপত্তাৰক্ষীয়ে এই মুহূৰ্তত চূড়ান্তভাৱে তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, আৰু সেই কথাই আচলতে সকলোকে আচৰিত কৰি তুলিছে। গোটেই বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে, আৰু এজাহাৰত সকলো কথা বিপৰীত লিখা হৈছে। এতিয়া আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, এই দুৰ্বৃত্ত, এই চোৰক আচলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে নে নোৱাৰে, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। কিন্তু বিধায়কৰ নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তাহীনতাত ভোগা কথাটোৱে আচলতে সকলোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে, আৰু গৃহ বিভাগৰ প্ৰতি পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে যে আচলতে সাধাৰণ জনতাক নিৰাপত্তা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব পাৰিব নোৱাৰে। ৰবিউল, বিধায়ক আৱাসত নিশ্চয় CCTV কেমেৰাও আছে, CCTV কেমেৰাৰ ফুটেজো নিশ্চয় আৰক্ষীয়ে সংগ্ৰহ কৰিব, আৰু সেই সময়ত আন তাত নিৰাপত্তাৰ ব্যৱস্থা নাছিল নেকি, বা আন নিৰাপত্তাৰক্ষী নাছিল নেকি, যে চোৰে ইমান সহজে আহি তাত এইসমূহ সামগ্ৰী, বিশেষকৈ ৰবিউল এটা কথা, চুৰিটো হৈছে, কিন্তু তাৰ লগতে যিসমূহ সামগ্ৰী নিছে সেই বিষয়টো কিন্তু ভয়াৱহ। কাৰণ সজীৱ গুলি, মেগজিন লৈ গৈছে, আৰক্ষীৰ পোচাক লৈ গৈছে। দুৰ্বৃত্তই এই সামগ্ৰীসমূহ কিন্তু আন ডকাইতি কাৰ্যত দুৰ্ব্যৱহাৰ কৰিব পাৰে, আৰক্ষীৰ এই পোচাক ব্যৱহাৰ কৰি হয়তো আৰু ভয়ানক কাণ্ড সংঘটিত কৰিব পাৰে। গতিকে এই দিশসমূহো আৰক্ষীয়ে ভালদৰে চালি জাৰি কিন্তু চাব লাগিব, আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু এক অতি ভয়াৱহ এক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কোনো আন স্থানত হয়তো। ৰবিউল,
নিশ্চিতভাৱে জগদীশ আমি মই প্ৰথমেই কৈছোঁ যে বিধায়ক আৱাসত যদি আপুনি সোমাই যিটো মূল পথৰ যিখন মুখ্য দুৱাৰ দুয়োফালে দুখন দুৱাৰ আছে এই দুৱাৰদুখনত আপোনাৰ কটকটীয়া নিৰাপত্তা বেষ্টনী তাত আপুনি সোমোৱাৰ লগে লগে আপোনাক বাৰম্বাৰ তালাচী কৰা হয় তাত আপোনাৰ নিজৰ ঠিকনা লিখি সোমাব লাগে আৰু তাৰ পাছত এটা চোৰে সেই নিৰাপত্তাকো ভেটি তেওঁ সোমাই আহিছে আৰু আহি তলা ভাঙিছে যিটো ছিকিউৰিটিৰ ৰুম য'ত নিৰাপত্তাৰক্ষী থাকে সেই ৰুমটোৰ তলা ভাঙিছে য'ত কটকটীয়া নিৰাপত্তা বেষ্টনী চাৰিওফালে নিৰাপত্তাৰক্ষী কেৱল সেইগৰাকী নিৰাপত্তাৰক্ষীৰ এটা বিশেষ ৰুম নাই তাৰ কাষত বিভিন্ন নিৰাপত্তাৰক্ষীসকলৰো ৰুম আছে আৰু তলা ভাঙি চোৰ সোমাই তাৰ পাছত তাৰ ভিতৰৰ পৰা মেগজিন সজীৱ গুলী টকা কাপোৰ বিভিন্ন নথি পত্ৰ লৈ যোৱা কথাটো সাধাৰণ কথা নহয় জগদীশ এয়া আচলতে চূড়ান্ত ভেঙুচালি এয়া গৃহ বিভাগৰ প্ৰতি চূড়ান্ত ভেঙুচালি ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাটোৰ প্ৰতি চূড়ান্ত ভেঙুচালি কিদৰে এটা চোৰে বিধায়ক আৱাসত স্বয়ং বিধায়কৰ নিৰাপত্তাৰক্ষীৰ মেগজিন চুৰি কৰি লৈ যাব পাৰে ইমান দুঃসাহস ক'ৰ পৰা কৰিলে সেয়া আচলতে প্ৰশ্ন উদয় হৈছে বিভিন্ন স্থানত সেয়া প্ৰশ্ন উদয় হৈছে কাৰণ এগৰাকী নিৰাপত্তাৰক্ষীয়ে যে তাৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে তেতিয়াহ'লে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত আচলতে সেই প্ৰশ্ন এতিয়া উদয় হৈছে এতিয়া যিহেতু দিছপুৰ আৰক্ষী থানাত গোটেই বিষয়টো যিহেতু এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বিভিন্ন CCTV ফুটেজকে ধৰি বিভিন্ন তেওঁলোকৰ যিখিনি যাৱতীয় লাগে সেই সকলো তেওঁলোকে সংগ্ৰহ কৰিছে এতিয়া আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কিমান দূৰ ক্ষিপ্ৰতাৰে তেওঁলোকে গোটেই ব্যৱস্থাটো গ্ৰহণ কৰে নিশ্চয় ৰবিউল ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ আমাক পোনপটীয়াভাৱে জনোৱাৰ বাবে কিন্তু মূল প্ৰশ্ন সেইটোৱে এতিয়া সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত এইখন মহানগৰীত য'ত বিধায়ক আৱাসত বিধায়কৰ নিৰাপত্তাৰক্ষীৰে নিৰাপত্তা নোহোৱা এই পৰিস্থিতিৰ সৃষ্টি হৈছে